হয়, আমাৰ বিদ্যালয়ৰ পৰা দুজনকৈ শিক্ষকে এজনে ৰাজ্যিক পৰ্যায়ত আৰু এজনে জিলা পৰ্যায়ত কীৰ্তি শিক্ষকৰ বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমি বিদ্যালয়ৰ মুৰব্বী হিচাপে, অধ্যক্ষ হিচাপে অতিশয় গৌৰৱান্বিত, কাৰণ তেখেতসকলৰ এই সফলতাৰ আঁৰত আমাৰ বৰঙণি থকাৰ উপৰিও আমাৰ বিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী, এই অঞ্চলৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলৰ বৰঙণি আছে। গতিকে আমি বিদ্যালয়ৰ মুৰব্বী হিচাপে তেখেতসকলৰ কৃতিত্বত সঁচাই গৌৰৱান্বিত। ট্ৰাইবেল অঞ্চলত কি ক'ব আপুনি? আচলতে এইটো এটা জনজাতীয় অঞ্চল। এই বিদ্যালয়ৰ মুৰব্বী হিচাপে মই 2017 চনতে অংশগ্ৰহণ কৰিছোঁ আৰু সেই 17 চনৰ পৰা এই বিদ্যালয়ত তথা এই অঞ্চলটোত শিক্ষাৰ প্ৰসাৰৰ কাৰণে আমি নিজাববীয়াকৈ প্ৰচেষ্টা লৈছোঁ। আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰচেষ্টা লৈছে, ৰাইজে সহযোগ কৰিছে আৰু আমি যিমান পাৰোঁ এই অঞ্চলটো আৰু এটা ভাল অৱস্থালৈ নিবৰ কাৰণে যত্নপৰ হৈছোঁ। লগতে চৰকাৰেও আমাক যথেষ্ট পৰিমাণে সহায় কৰিছে। গতিকে আমি ভাবোঁ যে পৰৱৰ্তী পৰ্যায়ত আমাৰ যিহেতু বিদ্যালয়খনৰ নাম ৰাজ্যিক পৰ্যায়ত উজ্বলি উঠিছে, চৰকাৰে আমাৰ লগত আৰু সহযোগ কৰিব, আমি তাৰ বাবে আশাবাদী। চাকৰি বুলি কয় মানুহে, কাৰ ক্ষেত্ৰত এনেকুৱা হৈছে সহযোগ নাই? এই ক্ষেত্ৰত সহযোগ যথেষ্ট আছে, কাৰণ আমাৰ বিদ্যালয়ত যেতিয়া মই অংশগ্ৰহণ কৰিছিলোঁ, অংশগ্ৰহণ কৰোঁতে মাত্ৰ 189জন ছাত্ৰ ছাত্ৰী আছিলে আৰু আমাৰ নেতৃত্বত আমাৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকসকলৰ পৰামৰ্শ মতে আমি আগবাঢ়ি গৈ বৰ্তমান আমাৰ বিদ্যালয়ৰ 410জন ছাত্ৰ ছাত্ৰী উপনীত কৰাব পাৰিছোঁ। 10জন ছাত্ৰ ছাত্ৰী এতিয়া আমাৰ আছে, 410জন। আৰু সেইখিনি প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ অঞ্চলবাসী তথা আমি নিজেই অঞ্চলবিলাকত গৈ পেলাই চৰ চাপৰি অঞ্চলবিলাক গৈ আমি শিক্ষাৰ প্ৰসাৰৰ কাৰণে চেষ্টা কৰিছোঁ। কিন্তু এইটো চৰ চাপৰি অঞ্চলবিলাকত শিক্ষাৰ প্ৰসাৰত কিবা বাধাৰ পাচি আছে বুলি নাভাবোঁ। যদিহে আমি ভালদৰে কাম কৰোঁ, শিক্ষক শিক্ষয়িত্ৰীসকলে ভালদৰে কাম কৰে, নিশ্চয় চৰ চাপৰি বুলি কোনো ধৰণৰ শিক্ষাৰ বাধা নাথাকিব। চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কম হোৱা বুলি আজিকালি অভিযোগ। এইটো কথা মই ইমানভাৱে সমৰ্থন নকৰিম, কিন্তু আমাৰ গাঁও অঞ্চলবিলাকত আমাৰ বিদ্যালয়লৈকে আমাৰ যি উন্নতি দেখিছে, সেই উন্নতি দেখি আমাৰ বিদ্যালয়লৈ প্ৰাইভেট স্কুলৰ পৰা বহু ছাত্ৰ ছাত্ৰীয়ে ইয়াত আহি এডমিশ্যন লৈছে। আৰু লগতে দেখিছোঁ প্ৰতি বছৰে আমাৰ প্ৰাইভেট বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰী কমি গৈ আমাৰ ওচৰ পাজৰ বিদ্যালয়বিলাকত সেই প্ৰাইভেট স্কুলৰ পৰা যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰমে বাঢ়িবলৈ ধৰিছে। আন্তঃগাঁথনিৰ ক্ষেত্ৰত কি ক'ব? আন্তঃগাঁথনিৰ ক্ষেত্ৰত কিছু বিদ্যালয়ে চৰকাৰীভাৱে সাহাৰ্য পাইছে। আমি তেনেদৰে চৰকাৰী সাহাৰ্য এতিয়ালৈকে পোৱা নাই। আগৰ পৰ্যায়ত মই অংশগ্ৰহণ কৰাৰ আগত বিদ্যালয়খনত চৰকাৰীভাৱে কিছু সাহাৰ্য পাইছিলে। আমি এতিয়া চৰকাৰীভাৱে এটা গৃহ পাইছোঁ, কিন্তু তাৰ আগলৈকে আমি এতিয়া যিখিনি আপোনালোকে দেখিছে, ইয়াৰ যিটো বাতাবৰণ দেখিছে, সেই বাতাবৰণ আমি বিভিন্ন ৰাইজৰ পৰা সংগ্ৰহ কৰি, তাৰোপৰি আমাৰ MSC মিচিং অট'নমাছ কাউন্সিল তেখেতসকলৰ পৰা সংগ্ৰহ কৰিছোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰৰ সহযোগিতা আছে, কাৰণ MSC হৈছে চৰকাৰৰ এটা অংশই। তেনেকৈ দেউৰী অট'নমাছ কাউন্সিলৰ পৰা আমি অৰ্থ সংগ্ৰহ কৰি আমাৰ বিল্ডিংবিলাক বনাইছোঁ। গতিকে আমি যদি লাগি থাকোঁ, তেতিয়াহ'লে নিশ্চয় চৰকাৰে আমাৰ স্কুলখন দেখিব বা আমাৰ বিদ্যালয়খন দেখিব আৰু আমাক সহায় কৰিবলৈ নিশ্চয় আগবাঢ়ি আহিব। ধন্যবাদ। প্ৰথমে মই অসম চৰকাৰৰ শিক্ষা বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনে এখন পিছপৰা বুলি ক'লে শব্দটো মই ব্যৱহাৰ কৰিবলৈ বেয়া পাওঁ। এনে এখন বিদ্যালয়ৰ পৰা মই ৰাজ্যিক পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এই কৃতিত্ব মোৰ নহয়। কিন্তু এই কৃতিত্বৰ কাৰণ কোৱা হয় যে স্কুল ইজ এ মিনিয়েচাৰ ছ'চাইটি, এখন সৰু সমাজ। তাত বহু শিক্ষক থাকে আৰু মই যি কাম কৰিছোঁ তাত সকলো শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগিতা আছে। এতিয়া বিদ্যালয়খনৰ যদি এনৰলমেণ্ট বেছি নহ'লহেঁতেন, বিদ্যালয়খনৰ যদি ৰিজাল্ট ভাল নহ'লহেঁতেন, ফলাফল ভাল নহয়, মেট্ৰিকৰ যদি ফলাফল ভাল নহ'লহেঁতেন, হায়াৰ ছেকেণ্ডেৰী ফলাফল ভাল নহ'লহেঁতেন, গুণোৎসৱত যদি ফলাফল ভাল নহ'লহেঁতেন, মই নিশ্চয় এই বঁটা ল'বলৈ সক্ষম নহ'ম। আৰু এই গোটেইখিনি কাৰ্য সম্পাদন হ'বলৈ হ'লে আমাক লাগিব কি সকলোৱে সহায় সহযোগিতা। হয়, তাত নামটো আহিছে মোৰ, কিন্তু তাৰ লগত জড়িত হৈ আছে বিদ্যালয়ৰ অতি এক্টিভ প্ৰিন্সিপাল ৰাজীৱ কুমাৰ বৰুৱা ডাঙৰীয়া। বিদ্যালয়ৰ 25জনকৈ শিক্ষক শিক্ষয়িত্ৰী আছে, অতি এক্টিভ সকলো শিক্ষক, খুব সহযোগ কৰে আৰু ইজনে সিজনক আমি পৰিপূৰক, ইজনে সিজনক সহায় কৰোঁ। এই সহায় সহযোগিতাৰ বাবে আজি এই সফলতা পাবলৈ সক্ষম হৈছোঁ। ৰাইজৰ সহযোগিতা আছে, ছাত্ৰ ছাত্ৰীৰ সহযোগিতা আছে, এই সকলোৱে সহায় সহযোগিতাত মই পাবলৈ সক্ষম হৈছোঁ। কিন্তু এই কৃতিত্ব মোৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, অধ্যক্ষ, মোৰ অতি শ্ৰদ্ধাৰ ৰাইজ, অভিভাৱক আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। বহুতো দেখা যায় যে বহুত ঠাইত বিদ্যালয় প্ৰতিষ্ঠা হৈছে, উন্নত হোৱা নাই।
মানে বানপানী গৰাখহনীয়া আচলতে কি আহ্বান জনাব আপুনি? হয়, আমাৰ এই অঞ্চলটো এনেকুৱা কিছুমান অসুবিধা আছে, হয়, যে বানপানীৰ কাৰণে কিছুমান অসুবিধা হয়। কিন্তু আমি এতিয়া কি কৰোঁ, এতিয়া কেতিয়াবা কি হয়, বানপানী হ'লে কিছুমান ছাত্ৰ ছাত্ৰী আমাৰ অসুবিধাত তেওঁলোকে বহুকেইদিন উপস্থিত থাকিব নোৱাৰে। এই বস্তুটো সুধিছিলোঁ মোক, ৰাজ্যত সুধিছিলোঁ। এতিয়া আমি কৈছোঁ কি যে এতিয়া আমি ৰিমেডিয়েল ক্লাছ কৰোঁ, যি সময়ত তেওঁলোকে আহিব পাৰে সেই সময়ত আমি এক্সট্ৰা ক্লাছ লৈ পেলাই ছাত্ৰ ছাত্ৰীখিনিক আগবঢ়াই নিওঁ। আৰু বৰ সুন্দৰকৈ প্ৰশ্ন সোধা হৈছে এইটো, কাৰণ এই প্ৰশ্নটো আমাক ৰাজ্যিক পৰ্যায়তো সুধিছিলে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন অসুবিধাৰ কাৰণে বিদ্যালয় আহিব নোৱাৰে তেওঁলোকৰ কাৰণে আমি কি কৰোঁ, তেনেকুৱা আমি ৰিমেডিয়েল ক্লাছ লওঁ, বন্ধত লওঁ, গৰম বন্ধত লওঁ, ছামাৰ কেম্প কৰোঁ। এনেধৰণে আমি যিসকল অলপ পিছ পৰি থাকে ছাত্ৰ ছাত্ৰী আগবঢ়াৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰোঁ। আপুনি এতিয়া ছাত্ৰ ছাত্ৰীক কি আহ্বান জনাব যে শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব লাগিব অনগ্ৰসৰ পিছপৰা মই আগতে কৈছোঁ যে এই শব্দবোৰ আচলতে কি হয়, টাউনৰ পৰা কিমান দূৰ তাৰ ওপৰত নিৰ্ভৰ কৰি কৰা হয়। কিন্তু আটাইতকৈ যদি আগবঢ়া জেগাটো আছে মোৰ এই জেগাটো, অৰ্থাৎ আদৰ্শ টাইপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলবাৰী বাঁহফলা অঞ্চলটো হৈছে মই ক'ম আমাৰ গোটেই যোৰহাট জিলাৰ আটাইতকৈ আগবঢ়া জেগা। পিছপৰা এইকাৰণে যোৰহাট জিলাৰ পৰা কিছু নিলগত 20 কিলোমিটাৰ নিলগত। আৰু এই ছাত্ৰ ছাত্ৰীয়ে ইমানেই ভদ্ৰ, ইমানেই অমায়িক যে শিক্ষক শিক্ষয়িত্ৰীৰ পৰা শিক্ষক শিক্ষয়িত্ৰী শ্ৰদ্ধা কৰে। বাহিৰৰ বেলেগ ছাত্ৰ ছাত্ৰীয়ে চাব লাগে যে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষক শিক্ষয়িত্ৰীক কিদৰে সন্মান কৰে, কিদৰে শ্ৰদ্ধা কৰে, কিদৰে মৰম কৰে। আৰু সেইকাৰণে এই অঞ্চলটো আগবাঢ়ি যাব পাৰিছে। আৰু মই আশা কৰিম আৰু বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীয়ে এই আমাৰ যিটো আনন্দ আজি আমি দেখিছে সকলো উপভোগ কৰিছোঁ। মই কি ধৰণে মৰম যাচিছে মই আজি আপ্লুত। গোটেই ৰাইজ, ওচৰত 10খন LP স্কুল আছে, হয় 10খন LP স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আহিছে, 4খনকৈ হাইস্কুল আছে, 1খনকৈ হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, সকলো অধ্যক্ষ শিক্ষক শিক্ষয়িত্ৰী আহিছে, মৰম যাচিছে। আৰু এতিয়া গধুৰ দায়িত্ব হ'ল যে ইয়াৰ পিছত মোৰ কাৰ্যখিনি আৰু যাতে আগবঢ়াই দিব পাৰোঁ। সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ। এয়াই মোৰ ধন্যবাদ। মোৰ নাম ৰাজেশ বৰদলৈ। মই এইবাৰ 2025 বৰ্ষৰ অসম চৰকাৰৰ ৰাজ্যিক শিক্ষকৰ বঁটা পাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। এটা সন্মান আপুনি লাভ কৰিছে, হয়, মানে জনজাতি অধ্যুষিত অঞ্চলত আপুনি সন্মান লাভ কৰিছে, আপুনি কি ক'ব, অনুভৱ কেনেকুৱা আপোনাৰ? অনুভৱ মোৰ আজি ভাল লাগিছে, ৰাইজৰ লগতে মোৰ নিজৰো ভাল লাগিছে। আমাৰ এনেকুৱা জনজাতি অঞ্চলত, পিছপৰা অঞ্চলত আমাক জিলা কৃতি শিক্ষক হিচাপে নিৰ্বাচিত কৰাত নথৈ আনন্দিত হৈছোঁ। এই সফলতাত অকল মোৰ সফলতা নহয়, আমাৰ বিদ্যালয় পৰিয়ালৰ মুৰব্বী অধ্যক্ষ মহোদয় ছাৰ আছে, তাৰ আঁৰত আছে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল আছে। তেওঁলোক যদি বিদ্যালয়খন সকলো ক্ষেত্ৰতে সহায় সহযোগ যদি নকৰে তেতিয়াহ'লে মোৰ সফলতা কেতিয়াও অৰ্জন কৰিব নোৱাৰোঁ। গতিকে মই এইটোকে ক'ব বিচাৰিছোঁ যে এজন কৃতি শিক্ষক বা সফলতা লাভ কৰিবলৈ হ'লে ঘৰখনৰ যেনেকৈ এটা পৰিয়ালৰ বৰঙণি থাকে, ঠিক তেনেকৈ বিদ্যালয়খনৰ বৰঙণি, অঞ্চলটোৰ বৰঙণিৰ কাৰণে গৌৰৱ আমি অৰ্জন কৰিছোঁ। গতিকে এই আপোনালোকৰ মিডিয়াৰ যোগেদি আমাৰ এই পিছপৰা অঞ্চলৰ যাতে এই খবৰখিনি যাতে আপোনালোকে দিয়ে তাৰ কাৰণে আপোনালোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ মাজতো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পিছপৰা অঞ্চল বুলি কয়, কিন্তু পিছপৰা অঞ্চলত বহুত আগবাঢ়ি গৈ আছে, চৰকাৰক কি আহ্বান জনাব যাতে এনেকুৱা অঞ্চলত বহুত আগবাঢ়ি যায়? তাৰ কাৰণে আমি পিছপৰা বুলি কৈ থাকিলেও নহ'ব, কাৰণ আমাৰ অঞ্চলৰ পৰাই বহুতো ল'ৰা ছোৱালী এতিয়া দেশ বিদেশত আছে, সেইটো মই স্বীকাৰ কৰিব লাগিব। কাৰণ আজিৰ যুগত পিছপৰা অঞ্চলৰ মানুহেও বহুত কথা জানে। আজিকালি যিটো মেডিয়া বা অন্যান্য আমাৰ টেকন'লজি আগবাঢ়িছে, প্ৰযুক্তিবিদ্যা আগবাঢ়িছে, তাৰ জৰিয়তে আমাৰ অঞ্চলৰ পৰা বহুত ল'ৰা ছোৱালী এতিয়া আগবাঢ়িছে আৰু ইয়াৰ পৰাও বহুত শিক্ষাবিদ আৰু বিশিষ্ট বুদ্ধিজীৱী ৰাজনীতিবিদ ওলাইছে। গতিকে আমাৰ অঞ্চলৰ পৰা যে এনেকৈ ল'ৰা ছোৱালীবোৰো এনেকৈ ওলাইছে আমাৰ গৌৰৱৰ কথা। আমিও এনেকৈ আপোনালোকৰ যোগেদি কৃতিকিটা শিক্ষক বঁটা অৰ্জন কৰিছোঁ, তাৰ কাৰণেও আমি গৌৰৱবোধ কৰিছোঁ, ৰাইজেও কৰিছে। গতিকে এই সফলতাত আগলৈ থাকিব বুলি মই অনুভৱ কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।